নিতা এতিয়া কচোন ক তই মানে ক'লে আহিছিলি আৰু ইমান মন চন বেয়া কৰি আছ যে তোৰ ঘৰলৈ যাওঁতে তো ঠিকেই আছিলি মই যে একো ধৰিব পৰা নাই দেই তোৰ লাইফত কিনো হৈ আছে আৰু তইতো চাকৰিও পাইছিলি ইমান ধুনীয়াকৈ নিখিলৰো অৱস্থা তেতিয়া ভালেই আছিলে সোধা কাৰণে বেয়া নাপাবি আৰু মানে এনেকুৱা পৰিস্থিতি কেনেকৈ হৈ গ'ল মানে মই জানিব বিচাৰিছিলোঁ তাতে আজিওতো একদম মানে ইমান চিন্তাত থকা নিচিনা লাগিছে মন চন বেয়া কৰি আছোঁ দুখ মনে আছোঁ সেইকাৰণে মই ধৰিব পৰা নাই আৰু তোৰ কি হৈ আছে যদি বেয়া নাপাওঁ ক আৰু যাতে আমি কিবা হেল্প কৰিব পাৰোঁ নেকি চাম কিনো ক'ম যদি তহঁতৰ পৰাতো লুকুৱাবলৈ মন নাযায় বাৰু আৰু ক'বলৈ কাৰণে তহঁতৰ লগো পোৱা নাছিলোঁ যে বিয়া হোৱাৰ পিছত আৰু মোৰ গোটেই লাইফটোৱে খেলি মেলি হৈ থাকিলে জানো চাকৰি থাকিলেনো কি হ'ব এতিয়া চাকৰি যি টকা দৰমহা পাওঁ গোটেইখিনি এইবোৰ লোন চোন লোৱা মেলা আছে ধাৰ চাৰ আছে সেইবোৰত দিওঁতেই একদম মানে গুচি গৈছে আৰু একদম মানে টকাও হাতত নাথাকিগে সেইকাৰণে এতিয়া আমাৰ অৱস্থা এয়া আৰু নিখিলৰ মানে এইবোৰ বেয়াকৈ বেমাৰ এটা পৰিছিলে সেই বেমাৰতে তাৰ এইবোৰ যি বিজনেছ আছিলে চব হেৰি হৈ থাকিলে এতিয়া সেইকাৰণে আমি এনেকৈ এইটো অৱস্থা থাকিব লগা হৈছে আজি এতিয়া মই সেই বেংকলৈ আহিছিলোঁ 2 টকামান উলিয়াবলৈ বুলি কিমাননো আছে নিখিলৰ মানে আকৌ গাটো বেয়া হৈছে তাকে এবাৰ ভালকৈ ট্ৰিটমেণ্ট কৰাবলৈ লৈ যাম বুলি ভাবিছিলোঁ কি অঁ নিখিলৰ গা বেয়া হৈছিলে নেকি তাকে মই ভাবিছোঁ তহঁতৰতো দুইটাৰে অৱস্থা ভালেই আছিলে আমি যেতিয়া ফুৰিবলৈ গৈছোঁ ভবাই নাছিলোঁ তহঁতৰ তেনেকুৱা কিবা পৰিস্থিতি হৈ আছে বুলি সঁচাকৈ পিহু মই যে বৰ আচৰিত হৈছিলোঁ দেখি পিনে তয়ো আমাকে কোৱা নাছিলি সেইকাৰণে মনটোৱে বেয়া লাগিছিলে বাৰু নিতা টেনশ্যন নল'বি লাহে লাহে চব ঠিক হৈ যাব আৰু যদি কিবা হেল্প লাগে আমাক ক'বি আকৌ মই আৰু পিহু দুইজনী আছোঁচোন তোৰ বেষ্ট ফ্ৰেণ্ড আমি দুজনী তোক যিমানখিনি বাৰু সহায় কৰিম নহয় বাৰু এতিয়া ট্ৰিটমেণ্ট কৰাবলৈ লৈ যাম বুলি ভাবিছোঁ যে ক'ত ট্ৰিটমেণ্ট কৰাবি বাৰু হ'ব জুলি মোৰ যদি বেছি প্ৰব্লেম হয় কিবা হেল্প লাগে তেতিয়া ক'ম বাৰু এতিয়া বাৰু চব ঠিকেই চলি আছে ইমানো একো বেয়া নহয় কি কৰিম আৰু কচোন উপায় নোহোৱা হৈছে আৰু কেলৈ যে বিয়া হৈছিল নিচিনা লাগিছে ঘৰে চলাম নে স্কুলে যাম নে কি কৰিম একো ভাবি নোপোৱা হৈছে আৰু এফালে মই দৌৰা দৌৰি কৰি থাকিব লগা হৈছে নহয় মই হেল্প লাগিলে ক'ম বাৰু তহঁতে চিন্তা নকৰিবি এতিয়া বাৰু চব চলি আছে নিখিলৰ ট্ৰিটমেণ্টটো মই ইয়াতে ক'ৰবাত হেৰি মেডিকেল এখনত কৰাম বুলি ভাবিছোঁ চাওঁচোন বাৰু আজি পইচা উলিয়াবলৈ আহিছিলোঁ সেই 10,000 টকা উলিয়াই লৈছোঁ এতিয়া ঘৰলৈ যাওঁ পিছত গৈ পিনে তাকো ক'বগৈ লাগিব ক'ত কি ট্ৰিটমেণ্ট কৰাই আকৌ জনাব লাগিব আৰু অঁ বাৰু ঠিক আছে একো নাই বাৰু নিতা সেই পিহুক লগ কৰিম বুলি কৈছিলি নহয় তাই জানো আহি পালেহি নাই ব'ল বাহিৰলৈকে যাওঁ অকণমান মুকলি বতাহ খাই ল'বি আৰু বেছি টেনশ্যন কৰি নাথাকিবি চব ঠিক হৈ যাব বুজিলি এনেকৈ টেনশ্যন লৈ থাকিলে তোৰ অৱস্থাটো দেখিছা নহয় আগতে কেনেকুৱাজনী আছিলি এতিয়া কেনেকুৱাজনী হ'লি চিন্তা কৰি ইমান চিন্তা নকৰিবি সময় চব ঠিক হৈ যাব ব'ল বাহিৰতে যাওঁ ঐ নিতা দিনক দিনে তই ক্ষীণাই যোৱা নিচিনা লাগিছে যে আৰু আজিকালি কিবা মন চন মাৰি থাক একদম দুখ মনে থাক যে আগতেতো এনেকুৱা নাছিলে আগতেচোন একদম মানে হাঁহিমুখী আছিলে কিবা এটা কথা শুনিলে একদম যি হাঁহিবি তই আজিকালি ন তই এনেকৈ কেলৈ থাকো কচোন যিমান যি প্ৰব্লেম থাকিলেও হাঁহি থাকিবি আকৌ তই হাঁহি থাকিলেহে ভাল লাগে এনেকৈ যদি সদায় মন চন বেয়া কৰি থাক আমিওতো বেয়া লাগে আমাৰো ইমান দুখত থাকিলে মানে কিনো কাম পিহু মই আগতে পঢ়ি থকা সময়ত মানে একো টেনশ্যনো নাছিলে কলেজ গৈছোঁ পঢ়িছোঁ খাইছোঁ সেইকাৰণে হাঁহি মুখে আছিলোঁ আৰু হাঁহি মেলি ফূৰ্তি কৰি এতিয়ানো কি বুলি ফূৰ্তি কৰোঁ কচোন বিয়া হোৱাৰ পিছত মোৰ গোটেই জীৱনটো একদম খেলি মেলি হৈ থাকিলে জানো তহঁতে যে ইমান সোনকালে বিয়াই নহবি সেইকাৰণে বিয়াৰ পিছত আৰু চব সলনি হৈ থাকে ভাবিছিলোঁ বিয়াৰ পিছত চব ঠিকেই হ'ব বুলি কিন্তু এতিয়া মই মানে কি পৰিস্থিতিত পৰি আছোঁ মইহে জানো আৰু দুখ নকৰিনো কেনেকৈ ফূৰ্তি কৰি থাকোঁ কচোন ইমান সোপা চিন্তা মূৰত লৈ পিনে ইফালেও ঘৰ চলাব লাগে এইফালে আকৌ স্কুল যাব লাগে বাকী সমস্যাবোৰতো আছে আৰু সেইকাৰণে মই আৰু আজিকালি ফূৰ্তি কৰিবলৈ পাহৰি থকা নিচিনা হৈছে জানো যি হওক নিতা তই এনেকৈ ইমান চিন্তা কৰি থাকিলে চিন্তাটো একেবাৰে শুকাই খিনাই কিবাজনী হৈ যাবি সেইকাৰণে ইমান চিন্তা কৰি নাথাকিবি চবৰে লাইফত প্ৰব্লেম থাকে আমাৰ কিবা নাই নেকি আমাৰতো আছে তথাপিওতো আমি ইমানকৈ চিন্তা কৰি নাথাকোঁ ন সেইকাৰণে তয়ো ইমান চিন্তা কৰি নাথাকিবি আৰু কিবা প্ৰব্লেম হ'লে মানে আমাক ফোন কৰি জনাবি বুজিলি আমাক আকৌ নোকোৱাকৈ নাথাকিবি আমি কিবা ভাবিম বুলি তেনেকুৱা ভাবিবলৈ একো নাই চবৰে লাইফত এনেকুৱা চিটুৱেশ্যন আহে আৰু গতিকে সেইবোৰ আৰু চিন্তা কৰি বহি নাথাকিবি বুজিলি অঁ যদি মই বুজি পাইছোঁ বাৰু তই ঠিকেই কৈছ চিন্তা বুলি সমস্যাবোৰক লৈ যদি চিন্তা কৰি বহি থাকোঁ সঁচাকৈ শুকাই কিনে কিবা হ'বগৈ লাগিব আৰু কিন্তু কি কৰিম কচোন মই মানে কোনফালে কি মিলা আকৌ ভাবিয়ে পোৱা নাই এতিয়া নিখিলেও একো কাম বন নাই মানে তাৰ গাটোৱে ভাল নহয় যে সেই কাম বন কৰিবলৈ ক'ত আৰু মই অকলে আৰু এনেকৈ কামটো কৰি এতিয়া ঘৰখন চলাই থকা হৈছে মোৰ এতিয়া হাতত 1 টকাও নাথাকেগৈ নহয় ক'বলৈহে গভৰ্ণমেণ্ট চাকৰি বোলে ইমানখিনি টকা দৰমহা পাওঁ কিন্তু নাথাকেগৈ আৰু ইফালে সিফালে দিওঁতে কি কৰিম আৰু হ'ব দে তহঁতে ভালকৈ থাকিবি আৰু চিন্তা নকৰিবি মই কিবা প্ৰব্লেম হ'লে তহঁতক জনাম বাৰু দেই এতিয়া মই গৈ থাকোঁ দেৰি হৈছে ইয়ালৈ আহিছিলোঁ বুলি ভাবিলোঁ তহঁত দুজনী ঘৰলৈও বহুত দিন অহা নাই যে সেইকাৰণে জুলিহঁতৰ ঘৰটো ওচৰত পাই পিনে ইয়াতে সোমাই যাওঁ বুলি আহিলোঁ আৰু হ'ব এদিন ভালকৈ আহিম বাৰু আমি দুইটা দেই এতিয়া গৈ থাকোঁ জুলি
নিতাৰ অৱস্থাটো দেখি যে সঁচাকৈ মোৰো ভয় লগা হৈছে আকৌ। টিকুৰ লগত এংগেজমেণ্টো হৈ গ'ল, কিন্তু এতিয়া বিয়াখনৰ কথা যদি লাহেকৈ ওলায় কি বুলি ক'ম বাৰু মই জুলি। মোৰ যে বিয়া চিয়া হ'বলৈ ভয়ে লগা হৈছে আৰু এতিয়া দেই। নিতাৰ যিটো এতিয়া অৱস্থাত আছে, মোৰো যদি সেই একে অৱস্থা হৈ যায়, খা কটা মৰিলোঁ আৰু তেতিয়া। ঐ জুলি, তয়ো ভালেই অকলে আছ, বিয়া চিয়া হ'ব নালাগে জানো। নিতা জানিলে বেয়াও লাগে। তাই আগতে ইমান ফূৰ্তি কৰি আছিলে, এতিয়া একদম মনৰ ফূৰ্তি নথকা হ'ল তাই। অনবৰতে সেই দুখ কৰি মন চন মাৰিয়ে থাকে পাই বেচেৰীজনী। তাকেই পিহু, তই ঠিকেই কৈছ। নিতাৰ কাৰণে সঁচাকৈ মোৰো বৰ বেয়া লাগিছে, দুখ লাগিছে। তাই যে এনেকুৱা এটা মানে পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি মই ভবাই নাছিলোঁ। চাচোন, তাই যেতিয়া গভৰ্ণমেণ্ট জবটো পাইছিলে কিমান ফূৰ্তি আছিলে আৰু বিয়াও ঠিক হৈ গৈছিলে। নিখিলৰ অৱস্থাও ভাল আছিলে। নিখিলে টিকুৰ লগতে কৰা নাছিলে জানো, টিকুৰ কোম্পানীতে। এতিয়া কি হৈ গ'ল জানো। পিহু, তই এটা কাম কৰিবিচোন, টিকুক সুধিবিচোন নিখিলৰ কথা, কিবা হেল্প কৰিব পাৰে নেকি। সিহঁত দুটাতো ভাল ফ্ৰেণ্ডো আছিলে ন। পিছে নিতাৰ কাৰণে মোৰ সঁচাকৈ বৰ বেয়া লাগে। তাইৰ কাৰণে কিবা এটা যদি কৰিব পাৰিলোঁ হয় সঁচাকৈ ভাল লাগিলে হয় দেই। ঠিকেইতো জুলি, মই পাহৰিছিলোঁ আকৌ। নিখিলটো টিকুৰ লগতে টিকুৰ কোম্পানীতে জব কৰিছিলে ন। মই ভাল কথাটো তই মনত পেলাই দিলি দেই। তেতিয়াহ'লে মই টিকুৰ লগত কথা পাতিব লাগিব। টিকু আৰু নিখিলৰ আজিকালি কথা বতৰা নহয় নেকি বাৰু? সিহঁতৰ ভাল ফ্ৰেণ্ড আছিলে। এতিয়ানো মানে টিকুৰ মুখতো কেতিয়াও মই নিখিলৰ কথাই নুশুনো যে। তাক সুধিব লাগিব। যদি সি কিবা গম পায়, কিবা যদি হেল্প কৰে, তেতিয়াতো নিতাৰ অকণমান হ'লেওতো সমস্যাবোৰ সমাধান হ'ব। নহ'লে বেচেৰীজনীলৈ বেয়াই লাগে পাই, ইমান দুখত আছে তাই। আজিয়ে মই কথা পাতিব লাগিব। বাৰু জুলি, মই এতিয়া ঘৰলৈ যাওঁ দেই। মই ঘৰলৈ যাওঁ, তাৰপিছত টিকুক যদি লগ কৰিব পাৰোঁ, সি তাৰ যদি টাইম হয় লগ কৰি পিনে তাক মই কথাটো সুধিম। তাৰপিছত তোক জনাম দে ফোন কৰি। এতিয়া গৈ থাকোঁ, বাই বাই। তুমি এতিয়াহে ঘৰলৈ আহিছা? ক'লৈ গৈছিলা? হয়, মই তোমাক ইমানকৈ বিচাৰি আছিলোঁ। মই ভাবিলোঁ তুমি বাৰীলৈ গৈছা নেকি। ক'ৰবালৈ গৈছিলা নি বাৰু? হয় নেকি? মই বাৰীলৈ যোৱা নাই, মই টাউনলৈ গৈছিলোঁ, বেংকলৈ মানে। মোৰ একাউণ্টত আৰু কেইটকা আছে তাকে বোলো ভাইও আহোঁ আৰু দুটকামান উলিয়াই আনিব লাগিব। তোমাৰ ট্ৰিটমেণ্ট কৰাবলৈ লৈ যাব লাগিব যে মেডিকেল, তাতো বহুতখিনি খৰচ হ'ব নহয়। সেইকাৰণে ভাবিলোঁ উলিয়াই পিনে হাততে ৰাখি লওঁ, নহ'লে আকৌ ক'ত ঘূৰি ফুৰিম। এইবোৰ অনলাইন চনলাইনত ভৰসা কৰিবলৈ নোৱাৰি নহয়। যেতিয়া আকৌ দৰকাৰ হয় অনলাইনটো কামেই নিদিয়ে। কিবা চাৰ্ভাৰ ডাউন, নেটৱৰ্ক নাথাকিব, কিবা হ'ব। সেইকাৰণে বোলো হাততে উলিয়াই থৈ লওঁ, সুবিধা হ'ব। বুলি গৈ পিনে উলিয়াই আনিলোঁ। তাৰপিছত নহয়, মই জুলিহঁতৰ ঘৰলৈ গ'লোঁ আকৌ। জুলিহঁতৰ ঘৰ মানে বেংকৰ ওচৰতে নহয় জানো। বহুত দিন সিহঁতৰ ঘৰলৈও যোৱা নাছিলোঁ। তাকে ভাবিলোঁ তাতে সোমাই পিনে পানী এগিলাচকে খাই আহোঁ, তাইৰ খবৰ এটা লৈ অহা হ'ব। সেইবুলি তাত সোমাই পিনে অকণমান দেৰি কথা পাতিলোঁ। পিহু আহিলে, তাইৰ লগতো কথা পাতিলোঁ। তেনেকৈ অকণমান দেৰি হৈ গ'ল আকৌ। হয় নি নিতা? তোমাৰ মোৰ কাৰণে বৰ কষ্ট হৈছে ন? মোৰ যে বেয়াই লাগে। মই তোমাক যেতিয়াৰ পৰা বিয়া কৰাই আনিলোঁ তেতিয়াৰ পৰা তোমাৰ দুখ নুগুচাই হ'ল। ইটো পিছত সিটো সমস্যা হৈ গৈ আছে। কি যে কৰোঁ কেতিয়াবা ভাবিয়ে নাপাওঁ। তোমাৰ কাৰণে মই একো এটা কৰিব পৰা নাই। তুমিহে মোক চাই থকা হৈছে এতিয়া। ঘৰখনো চলাই আছা অকলে, ইফালে সিফালে গোটেইবোৰ কাম মেনেজ কৰি আছা। বৰ বেয়া লাগে দেই কেতিয়াবা। মই তোমাক একো এটা দিবও পৰা নাই। সঁচাকৈ মোৰ কাৰণে তোমাৰ ইমান কষ্ট হৈছে। হ'ব দিয়া, তেনেকুৱা একো নহয়। এতিয়া মই তোমাৰ লগত বিয়া হৈছোঁ যেতিয়া তোমাকতো চাবই লাগিব। তোমাৰ এতিয়া গা বেয়া হোৱাৰ কাৰণেহে তুমি একো কৰিব পৰা নাই। সেই বুলি আৰু মই তোমাক নাচালে হ'বনে? কি যে কথাবোৰ কোৱা। হ'ব দিয়া, টেনশ্যন ল'ব নালাগে, মই ইমানো একো কষ্ট হোৱা নাই, বুজিলা? বাৰু কাইলৈকে নহ'লে মেডিকেল ওলাবা। কাইলৈ গৈ পিনে তোমাৰ চেকআপটো কৰাই ল'মগৈ, বুজিলা? বাৰু ৰ'বাচোন, মই ফ্ৰেছ হৈ লওঁ দেই, তাৰপিছত ভাত বনাব লাগিব আকৌ।